আৰু বহুত দিনৰ পৰা ময়ো ভাবি আছিলোঁ কয়লা পোৱালি কেইটামান কিনি ময়ো পুহিম বুলি। আৰু এইফালে চাওক তেনেকৈ আজি কয়লা পোৱালি 4টা কিনি আনিলোঁ। ৰাস্তাদি গৈ থাকোঁতে বেপাৰী এটা দেখিলোঁ আৰু লৈ আহিলোঁ। চাওক আৰু মই এতিয়া এনেকৈ ৰাখিছোঁ ইহঁতক। তলত ধুনীয়াকৈ তুঙুলি ছটিয়াই দিছোঁ আৰু পেপাৰ পাৰি দিছোঁ ওপৰত, তাৰ ওপৰত আকৌ তুঙুলি দিয়া হৈছে। আৰু এইফালে চাওক মই ধুনীয়াকৈ কাৰ্টনৰ ভিতৰত ৰখা হৈছে ইহঁতক। আৰু এইফালে দেখিছে পোৱালিখিনি ধুনীয়াকৈ খাই আছে। দেখিছে এখন প্লেটত পানী আৰু এখন প্লেটত দানা দি দিছোঁ সিহঁতক খাবৰ কাৰণে। ধুনীয়াকৈ খাই আছে চাওক। আৰু এইফালে মই সিহঁতৰ কাৰণে কিনা দানা কিনি আনিছোঁ 20 টাটা 1 কেজি। আৰু ইহঁতক খুৱাই থাকিম এইকেইদিন ডাঙৰ নোহোৱালৈকে, 20 দিন বয়সলৈকে। চাওঁ ময়ো বৰ্ডিং কৰিব পাৰোঁ নে নোৱাৰোঁ। প্ৰেক্টিচটো লওঁ বুলি সেইকাৰণে ময়ো এইবাৰ আনি চালোঁ। আৰু এইফালে ধুনীয়াকৈ দি দিছোঁ, খাই আছে চাওক পোৱালিকেইটা ধুনীয়াকৈ। আৰু এইফালে দানা খাই আছে আৰু এইফালে পানী খাই আছে ধুনীয়াকৈ। ভাল লাগিছে চাই সৰু সৰু পোৱালিৰ কাৰণে। আৰু যদি ৰাখিব পাৰোঁ চাওঁ, তে পিছত বেলেগ বেছিকৈ ৰাখিম আনিলে। এইবাৰ ফাৰ্ষ্ট ব্ৰুডিং কৰিছোঁ কয়লা পোৱালি। আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট টাইম এনি ব্লগত। বাই বাই।